নমস্কাৰ, ফাগুনা গাঁও NCS2 পৰিচয়। শক্তি মানে কাম কৰিবলৈ ক্ষমতা, যি আমাৰ দৈনন্দিন জীৱনৰ সকলোবোৰ কামৰ বাবে প্ৰয়োজন। ঘৰ, বিদ্যালয়, উদ্যোগ, গাড়ী চালনা ইত্যাদি। শক্তিৰ উৎস দুটা প্ৰকাৰত ভাগ কৰিব পৰা যায়: ৰিনিউৱেবল পুনৰ্নৱীকৰণযোগ্য আৰু অ-ৰিনিউৱেবল অপুনৰ্নৱীকৰণযোগ্য। ৰিনিউৱেবল এনাৰ্জি চৰ্চেছ পুনৰ্নৱীকৰণযোগ্য শক্তিৰ উৎস। এইবোৰ উৎস প্ৰকৃতিত স্বাভাৱিকভাৱে পুনৰ পূৰ্ণ হয়। উৎস বিৱৰণ আৰু ব্যৱহাৰ: উদাহৰণ: উৎস ছ'লাৰ এনাৰ্জি সূৰ্য শক্তি। সূৰ্যৰ শক্তিৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয়। আৰু ব্যৱহাৰৰ উদাহৰণ: চৌপাশা বাতি আৰু চৌপাশা হিটাৰ। উৎস উইণ্ড এনাৰ্জি বতাহ শক্তি। আৰু বিৱৰণ: বতাহে টাৰবাইন ঘূৰাই বিদ্যুৎ সৃষ্টি কৰে। আৰু ব্যৱহাৰৰ উদাহৰণ: উইণ্ডমিল বতাহ পাম্প। আৰু উৎস হাইড্ৰ এনাৰ্জি জলশক্তি। আৰু বিৱৰণ: ডেমত পানী বহুওৱাৰ দ্বাৰা বিদ্যুৎ উৎপন্ন কৰা হয়। ব্যৱহাৰৰ উদাহৰণ: জলবিদ্যুৎ কেন্দ্ৰ। উৎস বায়'মেছ এনাৰ্জি জৈৱ শক্তি। আৰু বিৱৰণ: গছ-পাত আৰু পশুৰ বৰ্জ্যৰ পৰা শক্তি আহে। ব্যৱহাৰৰ উদাহৰণ: বায়'গেছ আৰু বায়'ফুয়েল।